মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয় প্ৰাকৃতিক দুৰ্যোগ। বানপানী, ভূমিকম্প, ভূমিস্খলন, ঘূৰ্ণীবতাহ, খৰাং আদি প্ৰাকৃতিক দুৰ্যোগে মানুহৰ জীৱন আৰু সম্পত্তিৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলায়। বিশেষকৈ আমাৰ অসমত প্ৰতি বছৰে বানপানী আৰু ভূমিস্খলনে বহু লোকক ক্ষতিগ্ৰস্ত কৰে। গতিকে প্ৰাকৃতিক দুৰ্যোগ কি, ইয়াৰ কাৰণ আৰু প্ৰভাৱ কি, আৰু ইয়াৰ পৰা আমি কেনেকৈ সাৱধান হ'ব পাৰোঁ, এই সকলোবোৰ কথা আজিৰ ৰচনাখনত সহজ ভাষাত জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে স্বাভাৱিক পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা যিবোৰ দুৰ্যোগে মানুহৰ জীৱন, সম্পত্তি, কৃষি আৰু পৰিৱেশৰ বিস্তৰ ক্ষতি কৰে, সেইবোৰকে প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়। বানপানী, ভূমিকম্প, ভূমিস্খলন, ঘূৰ্ণীবতাহ, খৰাং, ধুমুহা, বজ্ৰপাত আদি প্ৰাকৃতিক দুৰ্যোগৰ উদাহৰণ। অসম এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাজ্য যদিও ইয়াত প্ৰায়ে বানপানী আৰু ভূমিস্খলনৰ দৰে দুৰ্যোগ সংঘটিত হয়। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী বাৰিষা কালত বৃদ্ধি পোৱাৰ ফলত বহু অঞ্চল প্লাবিত হয়। বানপানীৰ ফলত ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, খেতিপথাৰ আৰু পশুধনৰ ব্যাপক ক্ষতি হয়। বহুতো মানুহে নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হয়। ঠিক তেনেকৈ ভূমিকম্পও এক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্পৰ ফলত ঘৰ-দুৱাৰ আৰু বিভিন্ন নিৰ্মাণ ভাঙি পৰাৰ লগতে মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি হ'ব পাৰে। পাহাৰীয়া অঞ্চলত অতিবৃষ্টি বা ভূমিকম্পৰ ফলত ভূমিস্খলন সংঘটিত হয়। আনহাতে খৰাঙৰ ফলত পানীৰ অভাৱ হয় আৰু কৃষিকাৰ্যত বিৰূপ প্ৰভাৱ পৰে। প্ৰাকৃতিক দুৰ্যোগ সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰি যদিও ইয়াৰ ক্ষয়-ক্ষতি বহু পৰিমাণে হ্ৰাস কৰিব পাৰি। দুৰ্যোগৰ আগত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ, নদীৰ মথাউৰি শক্তিশালী কৰা, গছ-গছনি ৰোপণ কৰা, বনাঞ্চল সংৰক্ষণ কৰা, বিজ্ঞানসন্মতভাৱে ঘৰ-দুৱাৰ নিৰ্মাণ কৰা আৰু জনসাধাৰণক দুৰ্যোগৰ সময়ত কৰিবলগীয়া কামৰ বিষয়ে সচেতন কৰা অতি প্ৰয়োজনীয়। সামৰণিত ক'ব পাৰি যে প্ৰাকৃতিক দুৰ্যোগ মানৱ সমাজৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। চৰকাৰ আৰু জনসাধাৰণে একেলগে কাম কৰি আগতীয়া সতৰ্কতা, উদ্ধাৰ আৰু সাহায্যৰ ব্যৱস্থা শক্তিশালী কৰিলে দুৰ্যোগৰ ক্ষয়-ক্ষতি যথেষ্ট কমাব পৰা যায়। প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি চলাটোৱেই প্ৰাকৃতিক দুৰ্যোগৰ বিৰুদ্ধে আমাৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ। যদি আপুনি ভিডিঅ'টো ভাল পাইছে তেন্তে অনুগ্ৰহ কৰি লাইক কৰক, আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু অধিক শিক্ষামূলক ভিডিঅ'ৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টাৰ আইকনটো টিপক। ধন্যবাদ।